আমি ওমকারে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰে আমি একমাত্ৰ গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কৌটি ব্ৰহ্মাণ্ডৰে আমি স্ৰষ্টা যেতিয়াই এই ধৰাধামত মহাপাপে মহাপুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিকে বিনাশ কৰি ধৰ্ম শক্তিকে উদ্ধাৰৰ নিমিত্তে যুগে 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 আমি ধৰো অৱতাৰ। सच्चिदानंद विग्रह नदीर नदीर गोविंद सर्वकारण कारण सर्वकारण Hiram nira
নারায়ণ 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 সৃষ্টির মহাপালকে সৃষ্টির মহাপালকে মহাপ্রভু ভগবন্ত আজি সংসাৰৰে কিবা সুবিমল চিন্তাতে বিভোৰ এ প্ৰভু গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকতে কৰকচোন প্ৰভু নাৰাখি কপতে সৃষ্টি পালকৰ বিমৰ্ষতাৰ কাৰণ প্ৰভু ওঠা দেৱ ঋষি প্ৰভু উপযুক্ত সময়তে তুমি প্ৰভু বৈকুণ্ঠত হলা বিদ্যমান নাৰায়ণ আৰু কোৱাচোন দেৱ ঋষি প্ৰভু তোমাৰ মুখে শুনো আছে নেকি ত্ৰৈলোক্যৰ কিবা নবীন সংবাদ নাৰায়ণে নাৰায়ণে প্ৰভু উপহাস নকৰিব প্ৰভু উপহাস যাৰ ইচ্ছাত প্ৰভু জল স্থল বায়ু এই ত্ৰিদশ ধাৰা প্ৰভু যাৰ অনুগ্ৰহতে শ্যাম বসুন্ধৰা যাৰ অনুগ্ৰহতে শ্যাম বসুন্ধৰা ত্ৰিজগতৰে নিয়ন্তা আপুনি তেনেস্থলত প্ৰভু প্ৰশ্ন কৰি এই নিষ্কিন নাৰদকে কিয় বাৰু উপহাস কৰিছে প্ৰভু নহয় দেৱ ঋষি প্ৰভু ভুল তুমি নুবুজিবা জানো জানো আমি ভালদৰে ত্ৰৈলোক্যৰ সমস্ত সংবাদ নাৰায়ণ কিন্তু চাতুৰ্যতাৰ সাক্ষাতে মূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি প্ৰভু বিমল আনন্দ পাওঁ আমি সেইবাবে লীলাময়ী জগতে পালকে আজি এই নিষ্কিন সেৱককো কৰিছে চালনা প্ৰভু নাৰায়ণে বাৰু প্ৰভু দেৱ ঋষি এইবাৰ ত্ৰেতা যুগতে লীলাময়ী জগত পালকেনো কি নতুন লীলাৰে সূচনা কৰিব তাৰ বাতৰি ল'বলৈহে আজি নিষ্কিন নাৰদে বৈকুণ্ঠত উপস্থিত প্ৰভু হে প্ৰভু কওক প্ৰভু অন্ধকাৰত নাৰাখি ভক্তক আপোনাৰে সদা দেৱ ঋষি প্ৰভু এইবাৰ প্ৰভু মনুষ্যৰূপে ধৰি অৱতাৰ প্ৰভু মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক আমি কৰিম ৰক্ষণ যোৱা দেৱ ঋষি প্ৰভু এতিয়া নিজ কৰ্তব্যত হোৱাকৈ অগ্ৰসৰ সময়ত আমি তোমাক কৰিম স্মৰণ হে প্ৰভু কমললোচন অশেষ কৃপা কৰিলা এই নিষ্কিন সেৱককে অন্তৰ্যামী নাৰায়ণে নতুন লীলাৰ পাতনি মেলিব ত্ৰেতা যুগতে অতিকে আনন্দিত আজি এই নিষ্কিন নাৰদ প্ৰভু এই জনাৰ্দন পুনশ্চবাৰ তব যুগল চৰণ তলত জনাই প্ৰণিপাত সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰে কল্যাণৰ বাবে প্ৰভু যাওঁ এবে মই আপুনি কৰ্তব্যতে হওঁ অগ্ৰসৰ চক্ৰা ধারা বিষ্ণু শ্যামলা
বিভূষিকা বনমালা বিভূষিতা বনমালা বিভূষিতা বনমালা বিভূষিতা বনমালা বিভূষিতা বনমালা বিভূষিতা মোর ইষ্ট দেব কে খবরা প্রভু হেওয়া করিবার নামে রাম গোপাল গোবিন্দ রাম মাধব ভকত জনর তুমি বান্ধব গোপাল গোবিন্দ রাম মাধব ভকত জনর তুমি বান্ধব রাম নিরঞ্জন নিরাময় জয় জগন্নাথ দয়াময় রাম নিরঞ্জন নিরাময় জয় জগন্নাথ দয়াময় রাম 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 হরি রাম 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 আমিও যাও নিষ্কর্তব্যতে অগ্রসর। বিষ্ণু রূপা বিষ্ণুয়ে শিব রূপে
শুভ্ৰ জ্যোতিৰে জ্যোতিষ্মান প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শিখৰতেই বাস কৰোঁ আমি জগতৰ ঈশ্বৰে দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাকে কৰিছে সৃজনে জীৱ জীৱ সংহাৰৰ হেতু সেয়েহে অনাদিকালৰে পৰা সংসাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণে জিতেন্দ্ৰীয় আমি মহাদেৱ তথাপিতো তলুক্কৰী ভক্তগণৰ আকুল আহ্বানত আমাৰ এই কঠিন হৃদয়তো করুণার উদ্বেগী করে মনোমতবর প্রদান করি জাগতিক ইচ্ছা পূরণ করু ভক্তগণর আজিও মত্যর এক ভক্তক মনোমতবর প্রদান করি কৈলাসতে প্রত্যাবর্তন আমার যাও এবে নৈমিত্তিক কাৰ্য কৰি সমাপন পাৰ্বতীৰ সমে কৰোঁগৈ নিৰ্গুণী হৰিৰ কথন জগতৰ যক্ষ ৰক্ষ নাগে নৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰময় দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতাই যাৰ আদেশে পারিবর হেতু হতহস্তম অদিতি নন্দনময় ইন্দ্র তিলকৰ সকলোবোৰ ভৈক্য সম্পদৰ
গৰাকীময় দেৱশ্ৰেষ্ঠ দেবেন্দ্ৰ দেৱেন্দ্ৰ আজি আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো কোনোজন ব্ৰহ্মা দেৱৰ সৃষ্টিত সত্য কথা দেৱৰাজ সেয়েহে দেখবা দেৱৰাজ আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু তিথি আৰু তনুৰ নন্দন দৈত্য আৰু দানৱ গণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়েহে দিকপাল প্ৰত্যেক মুহূৰ্তত তুমি সষ্টম হৈ থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে আপুনি নিশ্চিন্ত থাকক জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ শত্ৰুক মুহূৰ্ততে কৰিম নিষেধ হৰি সুখী হলো তোমাৰ উৎসাহিত বাণীত সেয়েহে দিকপাল দেৱৰাজ আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু ধনু নন্দনে বাৰে চেষ্টা কৰি আহিছে গতিকে দিকপাল শত্ৰুৰ আক্ৰমণৰ বাবে কতো যেন নাথাকে চিত্ত তাৰ বাবে তুমি দৃষ্টি ৰাখিবা ভাল দেৱৰাজ বলা দিকপাল এতিয়া আমি যাওঁ নৰ্তকীগণৰ সনে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্য গীত ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰোৱা বলক দেৱৰাজ গ্ৰহৰ অধিপতি নামৰ হনি
মোৰ এক কটাক্ষ ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে কাৰণ য'তেই দৃষ্টি মোৰ ত'তেই এইবাৰ দৃষ্টি ৰাখিম মই যুদ্ধৰাজ্য অহংকাৰী ৰাজা দখৰতে ছন্ন কৰিবৰ বাবে দৃষ্টি ৰাখিম মই যুদ্ধৰাজ্য কাৰণ অন্য দেৱতাক পূজা কৰে মানৱে সাক্ষা পাবৰ বাবে কিন্তু এই গ্ৰহপতি শনিক পূজা কৰে এই গ্ৰহপতিক পূজা কৰে সাক্ষা নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয় প্ৰলয় মহারাজ
মহারাজ। অশ্বিনী কুশলে মোরে অযোধ্যারে প্রিয় প্রজাগণ, অভাব অনাতন অথবা বহিঃশত্রুর আক্রমণে জর্জরিত করে নাকি প্ৰজাগণৰ জীৱ, জনাওক সকলোটি মোকে নকৰি পলম। মহারাজ, সকলোৱে মংগল আজি অযোধ্যা ৰাজ্যৰ, কিন্তু মহারাজ। কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহারাজ, আজি প্ৰায় বহুত দিন ধৰি নিৰীক্ষণ কৰিছোঁ আপোনাক। পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি আপোনাৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া দাঁৰে আৱৰা, আৰু ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰীবৰ, মহাৰাজ, বুদ্ধিমত্তাৰে সাক্ষাতে প্ৰতিমূৰ্তি আপুনি। হোৱা নাইনে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহারাজ, মন্ত্ৰীবৰ, মহান ইক্ষ্বাকুকুলৰে ৰজা আমি। সূৰ্যবংশী ইক্ষ্বাকুকুলৰে ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি এই ধৰাৰ পক্ষত। কিন্তু ত্ৰিজগত বন্দিত ইক্ষ্বাকুকুলৰ শোণিতৰ ধাৰা আজি স্তব্ধ হ'ব যেন এই দশৰথৰ দিনত। মহারাজ, আপুনিতো জানে মন্ত্ৰীবৰ, মহারাজ, অত্য পৰিমিত অপুত্ৰক মই লাহে লাহে জনে মেলানি মাতিছে। বাধ্যতকৈও দিবহি দেখা। সন্তান নহ'লে এই মহান বংশ কেনেকৈ ৰক্ষা হ'ব? কোনে দিব জনপিণ্ড দান? কোনে কৰিব এই অযোধ্যা শাসন? সেই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ, ভাগ্যৰ লিখন এইটো অখণ্ডিত। তথাপিতো অন্তৰাত্মাই আমাকে কয়, নিশ্চয় পুত্ৰ মোকে আপুনি দেখিব এদিন। কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? মহাৰাজ, এইবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। কিমান যে বিনিত ৰজনী কৰিছো যাপনে, আপোনাক মই কেনেকৈ বুজাম মন্ত্ৰীবৰ, কেনেকৈ বুজাম? বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, মন্ত্ৰীবৰ, সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰকে নেছি পুত্ৰ সদেশী অযোধ্যাৰে হত হত প্ৰজাৰ কথা। কি হ'ল মন্ত্ৰীবৰ? কি হ'ল অযোধ্যাৰ প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? হয় মহাৰাজ, সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহাৰাজ। মহাৰাজ, পঞ্চবৰ্ষীয় অনাবৃষ্টিৰ ফলত বিশেষকৈ অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সকলো প্ৰজাগণে এমুঠি অন্নৰ অভাৱত পৰি ৰাজ্য ত্যাগ কৰি
দিবলৈ কৰিছে আৰম্ভ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ। কি ক'লে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ আজি এনো অৱস্থা। হয় মহাৰাজ। মহামানী দশৰথৰা তুমি মায়াতে মজিলা অকাৰণ মহামানী দশৰথৰা মায়াত মজিলা অকাৰণ ও কান্দে আজি প্ৰজাগণ হেৰুৱাই ৰাজ্য ধন কান্দে আজি প্ৰজাগণ হেৰুৱাই ৰাজ্য ধন ত্যাগ কৰে অযোধ্যা নগৰ শুনা শুনা দশৰথৰা তুমি মায়াত মজিলা অকাৰণ নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱঋষি। মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰে সঁচা ৰাজা দশৰথে। দেৱঋষি, আজি অযোধ্যাৰে দক্ষিণ প্ৰান্তলৈ চোৱা সকলোৱে তোমাক ধিক্কাৰ দি এই অযোধ্যা ৰাজ্য ত্যাগ কৰিছে চিৰদিনৰ বাবে। দেৱঋষি, এই সূৰ্যবংশী ৰাজা দশৰথে ইয়াৰ কিবা এটা ব্যৱস্থা কৰা, অন্যথা তুমি এই অযোধ্যা নামৰে শ্মশানৰহে ৰখীয়া হৈ থাকিবা ৰাজা। কি ক'লে দেৱঋষি? হয় ৰাজা। ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰাজা দশৰথক। এয়া মই কি কাম কৰিলো? নাই নাই, মই মত্ত হৈ বিষয় ভোগ পাশনাত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিঃসন্তান সদৃশ প্ৰজাগণক কৰিছো অৱহেলা। নাই নাই, মই ইয়াৰ কৰিম প্ৰতিকাৰ দেৱঋষি। হে দেৱঋষি, মন্ত্ৰী টিকা লক্ষ্য আপুনি মাত্ৰ কৃপা কৰি বিভক্ত কৰক মোক। কিবা হেতু অনাবৃষ্টি আজি অযোধ্যা ৰাজ্যতে। মন্ত্ৰীবৰ দেৱঋষি, ইন্দ্ৰৰ অধীন সেই মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই তাকে নুবুজিলো আমি। কিন্তু ৰাজন দেৱঋষি, সূৰ্য বংশী তুমি ৰাজা দশৰথে দিছো মই তোমাক এটি শীত উপদেশে। দেৱঋষি, প্ৰথমে পৰিভ্ৰমণ কৰি তুমি অযোধ্যাৰ দক্ষিণ প্ৰান্ততে অন্ন বস্ত্ৰ যি পাৰা বিতৰণ কৰা ভোকাতুৰ প্ৰজাৰ মাজতে। দেৱঋষি, তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সুধাগৈ দেৱেন্দ্ৰকে অনাবৃষ্টিৰ কাৰণে আছে তোমাৰ শক্তি শৰীৰতে। প্ৰয়োজন হলে পৰাস্ত কৰি সন্মুখে সমৰতে বৃষ্টিপাত কৰোৱা তুমি এই অযোধ্যা ৰাজ্যতে। উত্তম দেৱঋষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই প্ৰজাৰ মাজত। নাৰায়ণ প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰে ৰাখিম জীৱন। নাৰায়ণ তাৰ পিছতে চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্য। দুবাহুত আছে মোৰে অসীম শক্তি, পলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰাম দেৱতাকে বৃষ্টিপাতৰ হেতু। নাৰায়ণ দেৱঋষি, ৰাজন কৃপা কৰি দাসক সোঁৱৰালে কৰ্তব্য নিজৰ। অযোধ্যাৰে ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো
শত প্ৰদীপা সর্বমঙ্গলা মঙ্গলে শিবে সর্বদ সাধিকে শরণ্যম বাকে গৌরী নারায়ণী নমস্তুতে নমস্তু রাজলক্ষ্মীয়ে পুনর্বাস করকে অযোধ্যা রাজ্যতে উঠা ৰাজন উঠা মন্ত্ৰীবৰ কৰ্তব্য মোৰ সমাপন হ'ল যেতিয়া আপুনি কৰ্তব্যত এবে মই হওঁ অগ্ৰসৰ ভাল দেৱঋষি হে গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনৰ তুমি বান্ধৱ হে গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনৰ তুমি বান্ধৱ ভকত জনৰ তুমি বান্ধৱ নাৰায়ণ মন্ত্ৰীবৰ মহাৰাজ শুনিলে নহয় দেৱঋষিৰ বচন হয় মহাৰাজ বলক এতিয়া যাওঁ অযোধ্যাৰে দক্ষিণ প্ৰান্তলৈ বলক মহাৰাজ
বাছা সিন্ধু পিতা দৃষ্টিহীন পিতামাতাৰ আচলৰ ধন কচোন বাছা শুনো তোৰ মুখেৰেই কিমান দূৰ পালোহি আমি পিতা বাছা আমি এতিয়া পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমা মৰিয়াই অৰণ্যৰ মাজত আই তই আমার জীবনের একমাত্র সম্বল ও মাতৃ হইনে দেখিলু নিষ্পত্তার মুখ আই কেনি গলি আই বাসা আই আসুর কাকসাপিয়া আই স্পর্শ করে তোর কোমল দেহ আনন্দ নভু এই দুঃখ বাদ দিয়ে বাচ্চা তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি আই সঁচা কথা বাছা পিতা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ গলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাছা পিতা কিমান যে শাস্তি দিছো নহয় নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা এয়া বাৰু আপোনালোকক বুজাওঁ কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে বাচ্চা আই ইমান কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সে আমি কেনেকৈ সহ্য কৰো আই মইনো কি কষ্ট কৰিছো আই তুমি জানো নাজানা আই পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে পিতাং সৰ্বদেৱতা আই যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলোঁ আৰু যি মাতৃ 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব নোৱাৰে আই কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা জীৱনেই শিকাইছে তোক যি বয়সত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যেৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ বাছা ভাবিয়ে বননিয়ে ফল মূল বিচাৰিছ পিতা দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত আৰু কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে বাছা জানে জয়ে ৰ'দে বৰষুণে তিতি বুঢ়ী ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই ৰাখিছ অন্ধ হলেও তোমালোকৰ পশ্চায়ত থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে যে মই তিনেই নিথৰুৱা হৈ পৰিম পিতা তিনেই নিথৰুৱা বাছা বুলি শুনো যেতিয়া এষাৰি মাত হিয়া মোৰ হাত পৰি যায় পিছে পিতা আৰু আই ব'লা এবে যাওঁ আমি নিজ লক্ষ্য স্থানে বল বাছা বল
আহা পিতা আহাই ৰচোন বাছা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত পিতা কিন্তু কিন্তু কতা শুনা নাই কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় নহয় পিতা নহেতো সন্ধ্যাৰ সময় পিতা পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত ফলমূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা প্ৰজাসকলে আজি কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবেই ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আমাৰ শ্ৰীফলাশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলাশ্ৰমত হোৱা নাই কোনো ফল মূলৰ অভাৱ নাই হোৱাই তথাপিতো মনত মোৰ লাগিছে বেজাৰ ৰাজা দশৰথৰ কুকৰ্মৰ বাবে আদি শান্তিপ্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ ৰাজা দশৰথ তোৰ জীৱন পবিত্ৰ শিক্ষা কুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ দুবলি নৰকত উপৰি পুৰুষ কিয় তই অত্যমীয় ৰাজদণ্ড কৰি আছ ক্ষান্ত হওক পিতা উত্তেজিত নহবা পিতা বল এতিয়া যাওঁ আমি নিজ আশ্ৰমলৈ বল বাছা বল আহাই ব'লা বাছা মানুহজনী আৰু ল'ৰা ছোৱালী মুখাত যেনিবা যেনে তেনে দিহা এটা লগালো দেই পিছে অযোধ্যাত থকা হলে এতিয়ালৈ চাগে প্ৰাণবায়ু ওলালেহেঁতেন পিছে এতিয়া বল ঘৰত জীয়েকত লামলাকতো বাকী আছিল তাকে লৈ পুৰণা গাঁৱলৈ বুলি যাত্ৰা কৰো তই ঠিকেই কৈছ মনজাং গাইতি মন বৰ চকুৰ আগতে দিনবোৰ যে কেনেকৈ পাৰ হৈ গ'ল মহাৰাজ অজৰৰ দিনত এইখন ঠাইতে কম ভোগ কৰিলো নে বাৰু মাছ কাছ গাখীৰ মাখন বিধে বিধে ফল মূল তোক কলো নহয় ফল মূল পকি একেবাৰে গছৰ তল পৰি থাকে সেইবোৰ কোনেও মুখতে নাখায় একেবাৰে গছৰ সেই সতেজ ফলটোহে খাইছিল ঠিকেই কৈছ ক'ৰ দিন যে কলৈ গ'ল মনবৰ ক'ৰ দিন যে কলৈ গ'ল মনজাং গাইতি বুজিছ এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ কাৰণে আগৰ অজৰ মহাৰাজে
অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে আহি প্ৰজাৰ খবৰ লয় 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 ওজৰ আপত্তি নিজ মুখে শুনে তোৰ দুখী বিচাৰেই হওক ঠাইতে সমাধান পিছে এইজনলৈ কি নাচাবা নিজৰ সেই ৰূপৱতী ৰাণী কেইজনীয়ে ব্যস্ত সেইকাৰণে বুজিছ পাপ লাগিছে মহাপাপ পাপ মনে মনে মনবোৰ এইবোৰ কথা কেনেকৈ ৰজাৰ কাণত পৰিবলৈ হয় একেবাৰে লেঠা একেবাৰে জমৰ আলহী হ'বগৈ লাগিব বুজিছ জগাইটি মনবৰ এতিয়া যাওঁ বল হেৰি নহয় মনবৰ মনজান গাইটি তোৰনো কিমান হ'লগৈ মনজান গাইটি লাজে লাগে ক'বলৈ কচোন ক তোৰ সৰ্বমুঠ একো কি কয় এইডালে সৰ্বমুঠ একুৰি হয় মনজান গাইটি তয়ো মানুহটো বৰ ভেদাং মানুহ দেই মনবৰ তয়ো কিন্তু বৰ আহল বহল মানুহ দেই কথাবোৰ বৰ আহল বহলকৈ ভাব হয় দেচোন বল এতিয়া যাওঁ বল তেন্তে দেৰি নকৰো বল বোলে যাত্ৰা কৰো বল শুনিলেনে মন্ত্ৰীবৰ সাধাৰণ প্ৰজাই মোক ধিক্কাৰ দিছে আজি অপদাৰ্থ বুলি চতুৰ্দিশে শুনো মাথো সেয়া শুনক মন্ত্ৰীবৰ আকাশে কয় পক্ষে কয় এই মাত্ৰ আপোনাৰ মনৰ ভ্ৰম সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা যাত্ৰাৰ বাবে হয়তো আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে মহাৰাজ গতিকে বৌলক ঘূৰি যাওঁ আমি ৰাজকাৰেঙে বিশ্বময় আনি দিব আপোনাক কি প্ৰাণ সজীৱতা হয় মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম কৰি মোৰ প্ৰিয় প্ৰজাজনক মৃত্যুৰ মুখলৈ ঠেলি দিলো মন্ত্ৰীবৰ মৃত্যুৰ মুখলৈ ঠেলি দিলো এইবাৰ মই সতৰ্ক মন্ত্ৰীবৰ এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে প্ৰথমে দেবেন্দ্ৰকে সুধিম বিনয়েৰে বৃষ্টিপাত কৰিবনে মোৰ অযোধ্যা ৰাজ্যত যদি হয় প্ৰয়োজন শিৱ সংহাৰত মূৰ্তি ধাৰণ কৰি পৰাজয় কৰি দেৱতাকে সন্মুখ ৰণত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু আপুনি যাওক মন্ত্ৰীবৰ মহাৰাজ যাওক আপুনি মোৰ অবৰ্তমানত ভালদৰে পালিব প্ৰজা মহারাজ আপনার আদেশে শিরোধার্য
দেবেন্দ্র অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছো দশৰথ অমৰাৱতীপুৰে
গৰাকী দেবেন্দ্ৰ মোৰ স্বামী। আজি জগতৰ সকলো নাৰীৰে মই ঈৰ্ষাৰ কাৰণ মই হলো এন্দ্ৰী সচী। কিন্তু এটা কথা মই নবুজো স্বামীৰ, সিমানে ৰূপৱতী মই থাকোঁতে হৈছে কিয় বাৰু স্বামী মোৰ অন্য অপেশ্বৰীগণৰ যায় কাষ চাপি। অবলা নাৰী মই পুৰুষৰ মনে নোৱাৰো বুজিব। বাৰু যাওঁ, আৰু মই খন্তেকো নকৰোঁ পলম, স্বামীও আহি পাব ৰাজসভাৰ পৰা।